বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষ চৰ্চাত কমলপুৰ সমষ্টি কোনে লাভ কৰিব কমলপুৰ সমষ্টিৰ বিজেপিৰ টিকট যুদ্ধংদেহী প্ৰস্তুতিৰে ৰাইজৰ কাষত বিধায়ক দিগন্ত কলিতা পুনৰ বিধায়ক হিচাপে দিগন্ত কলিতাক বিচাৰে কমলপুৰবাসীয়ে দাদাকে বিচাৰো কি পাইছিল পাইছো অৰুণোদয় পাইছো আৰু ফ্ৰী লাইনটো পাইছো আৰু বেলেগ বিশেষ পোৱা নাই পাম বুলি আশা দিছে আৰু কমলপুৰত বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা দিগন্ত কলিতাৰ সমাগত বিধানসভা নিৰ্বাচন আৰম্ভ হৈছে নিৰ্বাচনী ৰণকৌশল কোন দলৰ পৰা কোনে পাব দলীয় প্ৰাৰ্থিত্ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কমলপুৰ বিধানসভা সমষ্টি ইতিমধ্যে অসম বিধানসভাৰ ৩২ নং কমলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন বিধায়ক তথা নকংগ্ৰেছী সত্যব্ৰত কলিতাক আগবঢ়োৱা হৈছে দলীয় টিকট সেয়েহে ভাৰতীয় জনতা পাৰ্টীৰ পৰা কমলপুৰ বিধানসভা সমষ্টিত কোনগৰাকী নেতাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাক লৈ চলিছে ব্যাপক চৰ্চা যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতাই প্ৰাৰ্থিত্বৰ প্ৰাৰ্থী হিচাপে থিয় দিয়া দেখা গৈছে তাৰে বিপৰীতে বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাকে পুনৰবাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি বিশেষভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে উল্লেখ্য যে বিধায়ক দিগন্ত কলিতাই বিগত যোৱা সময়ছোৱাত কমলপুৰ সমষ্টিত উন্নয়নৰ এক নতুন মাত্ৰা প্ৰদান কৰিছে লগতে যাতায়াতৰ পথৰ পৰা মেডিকেল কমলপুৰ পৰিদৰ্শন বঙলা মন্দিৰ নামঘৰ শিক্ষানুষ্ঠান আৰু সাধাৰণ শ্ৰেণীৰ জনতাকো অধিক গুৰুত্ব দিয়াৰ উপৰিও সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীক অধিক শক্তিশালী ৰূপে গঢ় দিয়া পৰিলক্ষিত হৈছে বানপানীৰ সময়তে হওক বা অন্য ক্ষেত্ৰতে হওক যুদ্ধংদেহী প্ৰস্তুতিৰে বিধায়কগৰাকীয়ে প্ৰতিটো মুহূৰ্ততে সমষ্টিবাসীৰ কাষত থিয় দি সেৱা আগবঢ়াই যায় সেয়েহে বৰ্তমান সময়ত কমলপুৰ সমষ্টিত আকৌ এবাৰ বিধায়ক হিচাপে দিগন্ত কলিতাক চাবলৈ সাজু হৈছে সমষ্টিবাসী কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীৰ পৰাই হওক বা সমষ্টিবাসীৰ ৰাইজৰ পৰাই হওক বৰ্তমান সময়ত এটাই দাবী যে সমষ্টিটোত পুনৰবাৰ বিধায়ক হিচাপে দিগন্ত কলিতাক প্ৰদান কৰিব লাগে দলীয় প্ৰাৰ্থিত্ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰবল নেতৃত্ব সেই নেতৃত্বৰ লগতে তেখেতে অসমত যি উন্নয়নৰ ধাৰা বৈছে সেই উন্নয়নৰ ধাৰা আমাৰ কমলপুৰত পৰিছে সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই তেখেতৰ অনুপ্ৰেৰণাতে কমলপুৰ সমষ্টিত যথেষ্টখিনি উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হৈছে লগতে আমাৰ যি সাংগঠনিক ভেটি দলৰ যিটো সাংগঠনিক ভেটি সেই সাংগঠনিক ভেটিটো যথেষ্ট সবল কৰি ৰাখিছে প্ৰতিটো বুথৰ কাৰ্যকৰ্তাই সক্ৰিয়ভাৱে কাম কৰি আছে আৰু এজন বিধায়ক হিচাপে যিখিনি দায়িত্ব পালন কৰিব লাগে তেখেতে অহৰহ ২৪ ঘণ্টাই ৰাইজৰ লগত সময় দিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সক্ৰিয় সহযোগ তেখেতৰ উন্নয়ন আৰু দুখীয়াৰ প্ৰতি যি মানে ৰোগী হওক ছাত্ৰ ছাত্ৰী হওক সকলোকে অনুদান বিতৰণৰ কৰাৰ পৰাই বিভিন্ন ধৰণৰ আঁচনি আমাৰ কমলপুৰ সমষ্টিৰ ৰাইজে পাইছে আপোনালোকে জানে উদ্যমিতাত প্ৰায় ৩৩,০০০ মহিলাই উদ্যমিতা আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে অনুৰূপ অৰুণোদয় আঁচনিও সকলো প্ৰায় মহিলাই পাইছে আৰু যিসকল মহিলাই পোৱা নাইও তেখেতসকলৰ কিন্তু খা খবৰ আমাৰ বিধায়কগৰাকীয়ে ৰাখিছে বিধায়কগৰাকীয়ে এই ধৰণে কাম কৰি গ'লে বিগত সময়ছোৱাটো নিশ্চয় আৰু আমাৰ উন্নয়ন হ'ব কমলপুৰত তাৰে মই সম্পূৰ্ণ আশা কৰিছোঁ দিগন্ত কলিতা ডাঙৰীয়াৰ নিচিনাকৈ মানে মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ দেশখনৰ ৰাজ্যখনত নেতৃত্ব দিছে কষ্ট কৰিছে দিগন্ত কলিতাও খন্তেক ৰখি থকা নাই তেওঁৱে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি ১-২টালৈও আচলতে কামত ব্যস্ত হৈছে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ৰাইজৰ সহযোগৰ লগত কাম কৰিছে যিসকল প্ৰাৰ্থী প্ৰত্যাশী হ'ব পাৰে তেখেতসকলৰ আশা থাকিব কিন্তু দিগন্ত কলিতা ডাঙৰীয়াৰ নেতৃত্বত ইয়াত কিন্তু নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ প্ৰথমতে মই আপোনালোকক ধন্যবাদ যাচিছোঁ প্ৰথমতে ক'বলৈ গ'লে আমি বিধায়ক হিচাপে কমলপুৰ সমষ্টিৰ দিগন্ত কলিতাই সুন্দৰ কাম কৰি আহিছে আৰু আমি সঁচাকৈ আনন্দিত হৈছোঁ পুনৰবাৰ তেখেতক আকৌ আমি বিধায়ক হোৱাটো বিচাৰোঁ দিগন্ত কলিতা কাম কাজক
নিশ্চয় কাম কাজক লৈ এনেকুৱা তেওঁক মানে আমি সাহস দেখা পাইছোঁ, আমাকো তেওঁৰ লগতে আমাকো সাহসিকতা কৰি আগবঢ়াই নি পেলাই আমি যিটো আমি উদ্যমিতা আৰু নাৰী সবলীকৰণ যিটো আমাক শক্তি দিছে 10,000 টকাকৈ। গতিকে মোৰ লগতে আকৌ বাকীবোৰ মহিলাও ছাকচেছ হৈছে, তেওঁৰ লগতে ঘৰখনৰ পৰিয়ালটিক। গতিকে তেওঁক সঁচাকৈ আনন্দিত হৈছোঁ আমি কাম কাজবোৰ তেওঁৰ মানে দেখা পাই পেলাই। যিহেতুকে আপোনাৰ কমলপুৰ সমষ্টিত বিজেপিৰ পৰা কেইবাগৰাকী ব্যক্তিয়ে আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াই আছে, কাক বিচাৰে এইসকলৰ ভিতৰত? কাক বিচাৰিম আৰু আমি কাম কাজত তেখেতক যিহেতুকে আমি সঁচাকৈ মানুহ হিচাপে মানুহৰ কাম কৰি গৈছে দিগন্ত কলিতাই, সেই হিচাপে পুনৰবাৰ আমি আকৌ দিগন্ত কলিতাকে বিচাৰোঁ বিধায়ক হিচাপে। বাকীবোৰক আৰু আমি কাম কাজত যে ভাল কৰিব সেইবোৰ আমি ক'বলৈ নাযাওঁ, কাৰণ বৰ্তমানটো লাগিছে আৰু আমিও ভৱিষ্যতো তেখেতকো বিচাৰোঁ দিগন্ত কলিতাক। কমলপুৰ সমষ্টিৰ উন্নয়ন মানে কিমান হোৱা উচিত? যথেষ্ট উন্নয়ন, যথেষ্ট ক'বলৈ গ'লে বহুত উন্নত কৰিছে। কাৰণ আমাৰ যিটো আমাৰ ছোৱালীবিলাকক বাবু আঁচনি এতিয়া ল'ৰাবিলাককো দিছে, আৰু বহুত ধৰণৰ মানে আমি প্ৰকাশ কৰিব নোৱাৰোঁ যিবিলাক আঁচনি দিছে তেওঁ। আমাৰ কমলপুৰ সমষ্টিত আমি দিগন্ত দাদাকে বিচাৰোঁ। তেখেত বহুত ভাল মানুহ হয়। কি কাৰণত বিচাৰে? তেখেত বহুত ভাল মানুহ হয় আৰু লগতে তেওঁ ধুনীয়াকৈ কাম কাজবিলাক কৰিছে, আৰু তেওঁ মানে আমাৰ নিচিনা সাধাৰণ মানুহকো মানুহ বুলি জ্ঞান কৰে। যদি দিগন্ত কলিতাক 10ৰ ভিতৰত আপোনাৰ নম্বৰ দিবলৈ কয়, কিমান নম্বৰ দিব? আমি 10 দিম তেওঁক। কি এনেকুৱা উন্নয়ন কৰিছে কমলপুৰ সমষ্টিত? কমলপুৰ সমষ্টিত বহুত উন্নয়ন কৰিছে তেওঁ। ধৰক আঁচনিবিলাক আৰু যিবিলাক মানে কাম কৰিছে গোটেইখিনি ভালেই কৰিছে। একাংশ ব্যক্তিয়ে কয় কমলপুৰ সমষ্টিত উন্নয়ন হোৱা নাই। হৈছে, যথেষ্টখিনি হৈছে। আগতেতো কমলপুৰ সমষ্টিত একোৱেই নাছিল, এতিয়াতো তেখেত হোৱাৰ পৰা বহুত হৈছে। আমি বহুত হোৱা বুলি ভাবোঁ আৰু হ'ব ভৱিষ্যতেও তেখেত যদি আহে। হয়, আকৌ বিচাৰোঁ। ঘাট, কমলপুৰ সমষ্টি, বাংলা বহুত কিবা কিবি তেখেতে কৰিছে। বানপানীৰ সময়ত তেখেতে বানপানীৰ সময়ত তেওঁ ঘৰে ঘৰে যায় বুলি ক'লেও ভুল নহয়। প্ৰতিখন ঘৰতে তেওঁ খবৰ লয়। বাইহাটাৰ পৰা ধ্ৰুপজ্যোতি ডেকাৰ সহযোগত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।